আমি ধন্যবাদ জানাইছোঁ চিৰাং জিলা আৰক্ষীক। চিৰাং জিলা প্ৰশাসনক আমি ধন্যবাদ জানাইছোঁ। 24 ঘণ্টা নহওঁতেই এই জেহাদীজনক এৰেষ্ট কৰিছে, পাকিস্তান প্ৰেমীজনক এৰেষ্ট কৰিছে। এই মুস্তাফিৰ ৰহমান নামৰ জেহাদীটো খোলা আকাশৰ তলত থাকিলে মানে আমাৰ অসমৰ সুৰক্ষা আৰু ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব যে আমাৰ লাগিছিল। আৰু এতিয়া আমি ধন্যবাদেৰে জনাইছোঁ আমাৰ অসম আৰক্ষী তথা আমাৰ চিৰাং আৰক্ষীক ধন্যবাদ জনাইছোঁ। আমি ৰাষ্ট্ৰীয় বজৰং দলে এটা কথা আমি গম নাপাওঁ, আমি বহুত কেছ বিজনীত এনেকুৱা দেশ বিৰোধী আৰু হিন্দু বিৰোধী কেছ আমি এজাহাৰ দিছিলোঁ বিভিন্ন সময়ত বিভিন্ন জেহাদীৰ নামত। এজাহাৰ দিয়া ব্যক্তিবিলাকে বেছিভাগ মানে আমচুৰ লগত লিংক দেখা পোৱা যায়। আমাৰ এনে মানে অনুভৱ হয় যে আমচু কিবা এনেকৈ শিক্ষা দি থাকে নেকি মানে সদস্যবিলাকে। আমি এই মুস্তাফিজুৰ ৰহমানক যেতিয়া আমি তাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো চালোঁ, তাৰ ইনষ্টাগ্ৰাম প্ৰফাইলত মানে আমচুৰ এটা কথা উল্লেখ আছিল, যিহেতু মানে তাৰমানে আমচু যোৱা 24 আৰু 23 মানে ছাত্ৰ একতা সভা বিজনী কলেজত যিটো ইলেকশ্যন হৈছিল, এই ছাত্ৰ ইলেকশ্যনত সি প্ৰতিদ্বন্দ্বিতা কৰিছিল আমচুৰ হৈ, আৰু আমচুৱে তাক মানে সমৰ্থন কৰিছিল। এতিয়া আমাৰ সন্দেহ এই ল'ৰাজন আমচুৰ সদস্য হয় নেকি। যদি আমচুৰ সদস্য হয়, আমচুৱে যদি এনেকৈ শিক্ষা দি থাকে, তেনেহ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম অনতিপলমে আমচুক নিষিদ্ধ কৰিব লাগে। আমি ধন্যবাদ জনাইছোঁ চিৰাং জিলা আৰক্ষীক, চিৰাং জিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। 24 ঘণ্টা নহওঁতেই এই জেহাদীজনক এৰেষ্ট কৰিছে, পাকিস্তান প্ৰেমীজনক এৰেষ্ট কৰিছে। এই মুস্তাফিৰ ৰহমান নামৰ জেহাদীটো খোলা আকাশৰ তলত থাকিলে মানে আমাৰ অসমৰ সুৰক্ষা আৰু ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব যে আমাৰ লাগিছিল। আৰু এতিয়া আমি ধন্যবাদেৰে জনাইছোঁ আমাৰ অসম আৰক্ষী তথা আমাৰ চিৰাং আৰক্ষীক ধন্যবাদ জনাইছোঁ। আমি ৰাষ্ট্ৰীয় বজৰং দলে এটা কথা আমি গম নাপাওঁ, আমি বহুত কেছ বিজনীত এনেকুৱা দেশ বিৰোধী আৰু হিন্দু বিৰোধী কেছ আমি এজাহাৰ দিছিলোঁ বিভিন্ন সময়ত বিভিন্ন জেহাদীৰ নামত। এজাহাৰ দিয়া ব্যক্তিবিলাকে বেছিভাগ মানে আমচুৰ লগত লিংক দেখা পোৱা যায়। আমাৰ এনে মানে অনুভৱ হয় যে আমচু কিবা এনেকৈ শিক্ষা দি থাকে নেকি মানে সদস্যবিলাকে। আমি এই মুস্তাফিজুৰ ৰহমানক যেতিয়া আমি তাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো চালোঁ, তাৰ ইনষ্টাগ্ৰাম প্ৰফাইলত মানে আমচুৰ এটা কথা উল্লেখ আছিল, যিহেতু মানে তাৰমানে আমচু যোৱা 24 আৰু 23 মানে ছাত্ৰ একতা সভা বিজনী কলেজত যিটো ইলেকশ্যন হৈছিল, এই ছাত্ৰ ইলেকশ্যনত সি প্ৰতিদ্বন্দ্বিতা কৰিছিল আমচুৰ হৈ, আৰু আমচুৱে তাক মানে সমৰ্থন কৰিছিল। এতিয়া আমাৰ সন্দেহ এই ল'ৰাজন আমচুৰ সদস্য হয় নেকি। যদি আমচুৰ সদস্য হয়, আমচুৱে যদি এনেকৈ শিক্ষা দি থাকে, তেনেহ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম অনতিপলমে আমচুক নিষিদ্ধ কৰিব লাগে।